এষ্টিমেটত আপোনাৰ চেণ্ডি চইলেই আছে কিন্তু চেণ্ডি আহিছে স্পষ্ট কথাটো কওক যে যদি এষ্টিমেটত চেণ্ডি চইল হেৰি আছে বালি মাটি আছে তেতিয়াহ'লে আপুনি ৰঙা মাটি দিয়া কাৰণটো কি নহয় কাৰণ মানে এইটো কাৰণে ইয়াত যিহেতু মাটি আমি অলৰেডি ডিছকাশ্যন কৰি লোৱা হৈছে আৰ্কিটেক্টৰ লগত হওক বা ষ্ট্ৰাকচাৰ ইঞ্জিনিয়াৰৰ লগত হওক তেওঁলোকৰ আপুনি এটা কথা আপোনালোকে এষ্টিমেটত যিটো মাটি দিব লাগে সেইটো আপোনালোকে নাই দিয়া সেইটো আমি প্ৰভাইড কৰিম এতিয়া নাই দিয়া আছে মিক্স হৈছে নাই দিয়া কাম কৰা নাই আপোনালোকে ৰঙা মাটি ব্যৱহাৰ কৰিছে সেইটো স্বীকাৰ কৰক আপোনালোকে নাই হোৱা বুলি মই কোৱা নাই কিন্তু মিক্স হৈছে আমি কথা এটা আছে আমি এতিয়া অলৰেডি যিহেতু চবেই মানে প্ৰব্লেম হ'ব বুলি কৈছে কিন্তু আমি যেতিয়া স্লেব ঢালিম তেতিয়া স্লেব ঢলাৰ পিছত আমি সিদ্ধান্ত লৈছোঁ যে আমি ৰঙা মাটি যিটো আছে গোটেই ৰঙা মাটিখিনি আমি ইয়াৰ পৰা উঠাই যিখিনি বালিচহীয়া মাটি আমি দিব লাগে সেই তেনেকুৱা ধৰণৰ মাটি দিম প্লাছ আমাৰ গ্ৰেড স্লেব যিখন হ'ব সেইখন আমি এনেও RCC কৰিম বুলি ভাবিছোঁ গতিকে ষ্ট্ৰাকচাৰটো এইফালৰ পৰা ভাল হ'ব মানে ৰাইজে কোৱাৰ পাছত আপোনালোকে সিদ্ধান্ত লৈছে নহয় সেইটো বুলি নহয় একচুৱেলি আমি যিহেতু আগৰ প্ৰথম আমাৰ অৰিজিনেল ড্ৰয়িঙত আছিলে PCC স্লেব কিন্তু PCC নকৰি আমি RCC কৰিম গতিকে RCC যিহেতু ষ্ট্ৰেংথটো বেছি হয় গতিকে আমি সেইটো কাৰণে সিমান এফেক্ট হ'ব বুলি ভবা নাই প্ৰায় 33 কোটি টকাৰো অধিক টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলৈ লোৱা এই অনুষ্ঠানটো নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে ত্ৰিবেণী কনষ্ট্ৰাকশ্যন নামৰ এটা কনষ্ট্ৰাকশ্যনে তেখেতসকলৰ কাম কাজসমূহৰ আমি কালি বুজ ল'বলৈ আহি কিছু আশ্বাস দৃষ্টিগোচৰ হ'ল বিশেষকৈ নিম্ন মানদণ্ডৰ যিটো মছলা চিমেণ্ট আৰু বালিৰ কৰাল ব্যৱহাৰ কৰা হৈছে তাৰ বালি আৰু চিমেণ্টৰ অনুপাতটোত আনুমানিকভাৱে হয়তো 7 একতকৈও বেছিও হ'ব পাৰে গতিকে কৰালটো যথেষ্ট ঢিলা আপোনালোকৰ কেমেৰাৰ সন্মুখতে সমগ্ৰ দৃশ্যাৱলী দেখিবলৈ পাইছে মোহাই দিওঁতে পাউডাৰৰ দৰে উৰি গুচি গৈছে চিমেণ্টৰ কৰাল ইটা হাতেৰে দাঙি দিওঁতে এৰাই গুচি আহিছে আৰু ইয়াৰ ঘৰটোৰ যিটো ঘৰ গঢ় লৈ উঠিব তাৰ ভিতৰ ভাগত যিটো বালিয়া মাটি প্ৰয়োগ সততে কৰা যায় আমাৰ এই অঞ্চলত যিহেতু এই অঞ্চলৰ আলতীয়া মাটিটো কোনো কাৰণত ই কম্পেক্ট নলয় গতিকে ভৱিষ্যতে তাৰ ফ্ল'ৰখন ফাটি যোৱাৰো সম্ভাৱনা আছে আজি ইয়াৰ ওপৰত ছাদখন ফিট কৰিবলৈ যাওঁতে ছাদখনো খহি পৰাৰো সম্ভাৱনা আছে গতিকে আমি এই নিৰ্মাণকাৰী সংস্থাটোক কালি আহ্বান জনাইছোঁ ৰাজহুৱাভাৱে আৰু আপোনালোকৰ জৰিয়তেও আমি অৱগত কৰিব বিচাৰিছোঁ যে যিখিনি ভূমি মাটি বৰ্তমান পৰ্যন্ত তেখেতসকলে ইয়াৰ গৃহটোৰ ভিতৰ ভাগত পেলালে এই মাটিখিনি সম্পূৰ্ণ উঠাই ইয়াত বালিয়া মাটি ব্যৱহাৰ কৰক আৰু বালিয়া মাটি ব্যৱহাৰ নকৰা পৰ্যন্ত তেখেতসকলে কাম বন্ধ ৰাখিব লাগিব লগতে ইয়াত কৰ্মসংস্থাপনৰ ক্ষেত্ৰত যিসকল শ্ৰমিকক নিয়োগ কৰা হৈছে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে আহ্বান জনাই আছে যিখিনি সন্দেহযুক্ত বংগমূলীয় ব্যক্তি সেই বংগমূলীয় ব্যক্তিসকল আমাৰ গোলাঘাট জিলাৰো বিভিন্ন অংশৰ পৰা চৰকাৰীভাৱে উচ্ছেদ কৰি পঠিওৱা হৈছে তেনেধৰণৰ মানুহ ধুবুৰী ঢিং আদি অঞ্চলৰ পৰা আনি ইয়াত শ্ৰমিক হিচাপে নিয়োগ কৰিছে তেখেতসকলৰ পৰিৱৰ্তে আমি স্থানীয় এই ক্ষেত্ৰত কতো ব্যক্তিক শ্ৰমিক হিচাপে নিয়োগ কৰিবলৈ আমি ৰাজহুৱাকৈ আহ্বান জনাইছোঁ লগতে আমাৰ এই বৃহত্তৰ অঞ্চলটো কাকডোঙা অঞ্চলৰ অন্ততঃ 6-7খন গাঁৱৰ যুৱকসকল উদ্যমী যুৱকসকল একত্ৰিত হৈ তেখেতসকলে সচেতনতা প্ৰদৰ্শন কৰি এখন তদাৰকী সমিতি গঠন কৰি তেখেতসকলক আমি কালি কমিটি অৰ্পণ কৰিছোঁ কিছু প্ৰস্তাৱনাও অৰ্পণ কৰিছোঁ পৰীক্ষা চলি থকা কেইদিনত তেখেতসকলে যাতে সন্ধ্যা 6 বজাৰ পৰা পুৱা 7 বজা পৰ্যন্ত উচ্চ শব্দ হোৱা কোনো যন্ত্ৰ বা বাহন নচলায় তাৰ বাবেও আহ্বান জনাইছোঁ পৰিৱেশটো নিকা কৰি ৰাখিবৰ কাৰণে যাতে পানী ব্যৱহাৰ কৰি এটা ধূলিময় পৰিৱেশৰ পৰা মুক্ত কৰি ৰাখে তাৰ বাবেও তেখেতসকলক আহ্বান জনাইছোঁ লগতে ইয়াৰ যিখিনি যোগান সামগ্ৰী বিভিন্ন ঠিকাদাৰে আহি ইয়াত যোগান ধৰিব সেইখিনি আমি সমিতিয়ে নিৰীক্ষণৰ এটা ব্যৱস্থা ৰাখিছোঁ এইটো আপোনালোকেতো দেখিছে স্বচক্ষে যে এইটোত একচুৱেলি যিটো চেণ্ডি চইল সেইটো ব্যৱহাৰ কৰিব লাগে কিন্তু আমাৰ এই কনষ্ট্ৰাকশ্যনে আপোনাৰ যিটো আমাৰ আলতীয়া মাটি সেই আলতীয়া মাটিটো আনি ইয়াত ব্যৱহাৰ কৰিছে যিটো কোনো কাৰণেই কম্পেক্ট নহয় সেই বস্তুটো যেতিয়া কম্পেক্ট নহ'ব তলৰ ফ্ল'ৰখন ফাটি যোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে আমি এখন তদাৰক সমিতি গঠন কৰি কালি তেখেতসকলক অৰ্পণ কৰিছোঁ আৰু ইয়াত যিটো আলতীয়া মাটি ব্যৱহাৰ কৰিলে সেই মাটিটো আমি ইয়াৰ পৰা উলিয়াই দিবলৈ তেওঁলোকক দাবী জনাইছোঁ আৰু ইয়াত যিটো চিলেক্টেড চইল সেইটো ব্যৱহাৰ কৰিবলৈ আমি তেখেতসকলক অনুৰোধ জনাইছোঁ চিমেণ্টৰ কোৱালিটিটো আমি কালি চালোঁ চিমেণ্টৰ কোৱালিটিটো ভাল নহয় তেওঁলোকে প্ৰায় 7-8 কেনেকৈ ইউজ কৰা যেন পাইছোঁ আমি হাতেৰে মোহাই দিলে গুৰি হৈ গৈছে কাৰণ শুকান তাৰমানে ধূলি হৈ গৈছে যিটো
বস্তু টাইট হ'ব লাগে, চিমেণ্টটো কম দিছে, বালিৰ পৰিমাণ বেছি দিছে। এনেকৈতো নবনায়। আমি সাধাৰণভাৱে ঘৰ এটা বনালেও তাতকৈ ভালকৈ বনাওঁ, কিন্তু এইখন এখন কলেজ হ'ব, 3 মহলীয়া, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা আছে। সেইটো কাৰণে আমি তেখেতসকলক কামটো এতিয়া বৰ্তমান যেতিয়ালৈকে আমি কোৱা মতে নকৰে বন্ধ কৰিবলৈ জনাইছোঁ। সেইটোৱে অংগনবাদী আমাৰ লোকেল কেইজনমানেই কৰি আছে। তেওঁলোকে যিবিলাক কাম কৰিছে আমি দেখিছোঁ বহুত উন্নত মানদণ্ডৰ, ইয়াতকৈ কলেজতকৈ উন্নত মানদণ্ডৰ হৈছে। নাই কৰা। এতিয়া আজি এটাই দেখিছোঁ, মাটিখিনিত মানে পানী দিছে, পানী দি কোমল কৰিলে হয়তো কম্পেক্ট হ'ব বুলি ভাবিছে, কিন্তু যিটো আলতীয়া মাটি সেইটো য'ত আপোনাৰ ফাউণ্ডেশ্যনৰ কাষত থাকিব, লদাটো লদা হৈয়ে থাকিব, কোনো কাৰণতে নাভাগে, সেইটো ফুটাটো ফুটা হৈয়ে থাকিব। সেইকাৰণে আমি এই মাটিটো উলিয়াই দিবলৈ, সম্পূৰ্ণৰূপে উলিয়াই দিবলৈ তেখেতসকলক দাবী জনাইছোঁ। কৰ্মীখিনি স্থানীয় নহয়, এইবিলাক ধুবুৰীৰ পৰা আনিছে। সেইটোও আমি জনাইছোঁ, কাৰণ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যিসকল বাংলাদেশী মূলৰ মানুহ তেখেতসকলক কোনো কামত ব্যৱহাৰ কৰিব নালাগে। সেয়েহেতু আমি স্থানীয় ব্যক্তিক ইয়াত নিয়োগ কৰিবলৈ তেখেতসকলক দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।